কেৱল সাপেই নহয়, কিছুমান মানুহবোৰ বহুত বেছি বিষাক্ত। সাপ আপুনি দূৰৰ পৰা চিনিব পাৰিব বা দেখা পাব, কিন্তু এই বিষাক্ত মানুহবোৰক চিনি পোৱাটো খুবেই কঠিন। পৃথিৱীৰ নিয়মবোৰ সঁচাকৈ বৰ অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই, আৰু যাৰ মন আছে তেওঁৰ টকা নাই। যদি জীৱনত নিজকে সলনি কৰা প্ৰয়োজন বুলি ভাবে, তেন্তে সেইটোৱে কৰক। হয়তো কিছু কষ্ট হ'ব পাৰে, কিন্তু যি আপোনাৰ মূল্য বুজি নাপায় তেওঁ অপেক্ষাত কেতিয়াও নাথাকিব। যি বেছি কথা কয় তেওঁৰ কথাৰ মাজত ভেজাল কম থাকে, কিন্তু তেওঁ বেছি কথা কোৱাৰ বাবে জঞ্জাল বেছি পৰে। বৰষুণ দিলে সকলো পক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰেৰে উৰি বৰষুণকো তলত এৰি থৈ যায়। সেইবাবে বিপদ অহাৰ আগতেই সকলো সাৱধানতা, সতৰ্কতা বজাই চলক, যাতে বিপদৰ ধুমুহা আপোনাক কেতিয়াও লৰচৰেই কৰিব নোৱাৰে।